আসসালামু আলাইকুম নমস্কাৰ সকলো অসমবাসীলৈ তো আপোনালোকে দেখি আছে নৰ্থ ইষ্ট তথা উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ইস্তমা ইয়াৰ কাম কাজ চলি আছে তো 14 তাৰিখৰ পৰা আৰম্ভ হ'ব অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াত মানুহ আহিব লগতে ভাৰতবৰ্ষৰ সকলো ঠাইৰ পৰা মানুহ আহিব লগতে ভাৰতৰ বাহিৰৰ পৰাও আহিব এই কাম কাজ চলি আছে সম্পূৰ্ণ হৈছে প্ৰায় তো আপোনালোকক দেখাই আছো মই এইটো হৈছে ষ্টেজ ইয়াৰ পৰা দিনৰ কথা কোৱা হ'ব এয়া ৰাতিৰ ভাগ চাক আপোনালোকে গোটেই দিন কাম কৰি ৰাতি কেনেকৈ থাকে আৰু ইমান ডাঙৰ ইস্তমা উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ইস্তমা হৈছে এইটো তো ভাৰতৰ সকলো ঠাইৰ পৰা সকলো ৰাজ্যৰ পৰা মানুহ আহিব তো আপোনালোকে চাক আৰু আপোনালোকে বেছি ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে আপোনালোকৰ ভিডিঅ' চাই মানুহবোৰ আহিব পাৰে ইয়াত লাখ মানুহ হ'ব উপস্থিত হ'ব এই ভাৰতত সৰ্ববৃহৎ ইস্তমা বুলি ক'ব পাৰি উত্তৰ পূৰ্বাঞ্চলৰ এই ইস্তমাখন হৈ আছে ঢিকাজুলি ইয়াৰ প্ৰথম গেট হৈছে আলিচিংগাৰে যাব পাৰি আপোনালোকে চাক ৰাতিৰ অৱস্থা কাম সম্পূৰ্ণ হৈছে প্ৰায় অলপ বাকী আছে যেহেতু আৰু এদিন পিছত আৰম্ভ হ'ব এতিয়াৰ পৰা মানুহ আহিবলৈ ষ্টাৰ্ট কৰিছে বহুত ডাঙৰ ভাৰতৰ সকলো ৰাজ্যৰ পৰা মানুহ আহিব আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক আসসালামু আলাইকুম হেল্ল' গাইজ কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে তো গাইজ আপোনালোকে জানেই যে নৰ্থ ইষ্ট মানে উত্তৰ পূৰ্বাঞ্চলত সৰ্ববৃহৎ ইস্তমা হৈ আছে ইস্তমাৰ কাম কাজ যেহেতু চলি আছে 14 তাৰিখৰ পৰা আৰম্ভ হ'ব তো আপোনালোকেও আহক আপোনালোকেও চাক ঢিকিয়াজুলিত হৈ আছে তো আপোনালোকে ভিডিঅ'টো বেছি শ্বেয়াৰ কৰক যাতে আপোনালোকৰ ভিডিঅ'টো চাই বহুত মানুহ আহিব পাৰে আনকি ইয়াত লাখ মানুহ উপস্থিত থাকিব কেৱল অসমৰ নহয় অসমৰ বাহিৰত তথা ভাৰতবৰ্ষৰ সকলো ঠাইৰ পৰা এই ইস্তমালৈ মানুহ আহিব তো আপোনালোকে আহক আৰু ভিডিঅ'টো আপোনালোকে ফুল চাই বেছি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে আপোনালোকৰ ভিডিঅ'টো চাই মানুহে আহিব পাৰে